নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ ক্লাছ। আমি আপোনালোকৰ আহিবলগীয়া ADRE 2.2 তাৰ কাৰণে আপোনালোকৰ হাতত মাত্ৰ আছে 2 মাহ সময়। নেক্সট আপোনালোকৰ আহিবলগীয়া আসাম পুলিচৰ SI অথবা কনষ্টেবল এক্সামৰ কাৰণে মেথছৰ কমপ্লিট কোৰ্স এটা কৰিছিলো, য'ত আমি মেথছৰ প্ৰত্যেকটো চেপ্টাৰৰ পৰা আহিব পৰা যিমান ধৰণৰ ইম্পৰ্টেন্ট টাইপৰ কুৱেশ্যন আছে সকলোসমূহ ধুনীয়াকৈ আমি টাইপ ওয়াইজ ডিসকাস কৰি গৈছিলো। অলৰেডি আমি বহুকেইটা চেপ্টাৰ কমপ্লিট কৰিছো। লাষ্ট ক্লাছত আমি মেনচুৰেশ্যন কৰিছিলো, তাৰে আমি ফাৰ্ষ্ট পাৰ্টিত কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা লগতে তাৰ ওপৰত আহিব পৰা কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন ডিসকাস কৰিছো। আজি ইয়াৰ ওপৰত অন্য যিমানসমূহ কুৱেশ্যন আছে সেইসমূহ ডিসকাস কৰিবলৈ চেষ্টা কৰিম আৰু মেনচুৰেশ্যন চেপ্টাৰটো মই ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম। ইয়াত যেইটা ভিডিঅ হয় হ'ব, মোটামুটি 6-7টা ভিডিঅ হৈ যাব পাৰে 2D + 3D মিলি কেনে। তো ভিডিঅ'ৰ কথা চিন্তা নকৰি যেইটা হয় হ'ব, কিন্তু আপোনালোকে যদি বুজি পায় গোটেইসমূহ টাইপৰ কুৱেশ্যন ধুনীয়াকৈ মই এফালৰ পৰা কৰাই যাম। আজি হ'ব ইয়াৰে পাৰ্ট 2। আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট কিছুমান PDF আমাৰ টেলিগ্ৰাম চেনেলত জইন দিয়া আছে। টেলিগ্ৰাম চেনেল আপোনালোকে তাৰ লিংক ডেসক্ৰিপচনত পাব অথবা টেলিগ্ৰামত এনেকৈ সাৰ্চ কৰি আমাৰ চেনেলটিত জইন হ'ব পাৰে। আমি কৰা চেপ্টাৰবোৰ ইতিমধ্যে আমি পাৰ্সেন্টেজ কমপ্লিট কৰিছো, নাম্বাৰ সিস্টেম শেষ হৈছে, এৰিথমেটিক প্ৰগ্ৰেশন কমপ্লিট হৈছে, ৰেশিও প্ৰপৰশন কমপ্লিট হৈছে, এভাৰেজ কমপ্লিট হৈছে, এজ কমপ্লিট হৈছে, চাৰ্চ ইন্ডাইসেস কমপ্লিট হৈছে, প্ৰফিট লস কমপ্লিট হৈছে, টাইম এন্ড ওয়ার্ক কমপ্লিট হৈছে, মিক্সাৰ কমপ্লিট হৈছে, পাৰ্টনাৰশ্বিপ কমপ্লিট হৈছে, সিম্পল ইন্টাৰেষ্ট কমপ্লিট কৰিছো, কম্পাউণ্ড ইন্টাৰেষ্ট ৰিসেন্টলি কমপ্লিট কৰিছো। এতিয়া আমি কৰি আছিলো মেনচুৰেশ্যনৰ 2D পাৰ্টটো। 2D পাৰ্ট শেষ হোৱাৰ লগে লগে আমি 3D পাৰ্টলৈ মুভ কৰিম। 2D পাৰ্টৰ আমাৰ ফৰ্মুলাসমূহ গোটেইসমূহ দিয়া হৈছে। যদি এই ফৰ্মুলাসমূহ চোৱা নাই আপোনালোকে আগৰ ভিডিঅ'টো চাই ল'ব, ডেসক্ৰিপচনত তাৰ প্লেলিষ্টৰ লিংক পাব। তাত গোটেইসমূহ ভিডিঅ' আপোনালোকে তাত পাই যাব চেপ্টাৰ ওয়াইজ ধুনীয়াকৈ। তাত আপোনালোকে মেনচুৰেশ্যনৰ ফাৰ্ষ্ট পাৰ্টটো চাই ল'ব, তাত ধুনীয়াকৈ গোটেইসমূহ ফৰ্মুলা মই শিকাই দিছো। আৰম্ভ কৰিছো আজি তাৰ পিছৰ কুৱেশ্যনসমূহ। এইবিলাক ফৰ্মুলা এবাৰ ফৰ্মুলাসমূহ ৰিভাইজ কৰি দিছো। ট্ৰায়াঙ্গলৰ এৰিয়া ফৰ্মুলা কি আছিল? যদিহে আমাক বেস আৰু হাইটটো দিয়া থাকে তেতিয়াহ'লে তাৰ ফৰ্মুলা আছিল হাফ ইনটু বেস ইনটু হাইট। যদি আমাক তিনিটা সাইড দিয়া থাকে A B C, এই সাইড তিনিটা যদি লেন্থটো আমাক দিয়া থাকে, দিকটো দিয়া থাকে, তেতিয়াহ'লে আমি এইটো ফৰ্মুলা পুট কৰিম। সমকোণী ত্ৰিভুজ হলে সেম ফৰ্মুলা আমি এইটো ফৰ্মুলাৰ দৰে পুট কৰিব লাগে। নেক্সট সমদ্বিবাহু ত্ৰিভুজ হলে আমি এইটো ফৰ্মুলা পুট কৰিব লাগে, যোৱাকালি বুজাই দিছিলো। সমবাহু ত্ৰিভুজ হলে আমি এইটো ফৰ্মুলা পুট কৰিম, √3/4² আকৌ পেৰিমিটাৰ কি মই যোৱাকালি বুজাই দিছো, পেৰিমিটাৰ ত্ৰিভুজৰ পেৰিমিটাৰ হ'ব A + B + C। এইডাল যদি A বুলি ধৰো, এইডাল B বুলি ধৰো, এইডাল C বুলি ধৰো। নেক্সট পাইছিলো আমি কোৱাড্ৰিলেটাৰেল, তাত আমি পাইছিলো ৰেক্টেংগল অৰ্থাৎ আয়ত, আয়তৰ ফৰ্মুলা দিক পূৰণ প্ৰস্থ। তাৰপিছত পঢ়িছো আমি স্কোয়াৰ অৰ্থাৎ বৰ্গ, বৰ্গৰ ফৰ্মুলা হ'ল A² অথবা D²/2। নেক্সট পঢ়িছো আমি পেৰিমিটাৰ, পেৰিমিটাৰ বৰ্গৰ পেৰিমিটাৰ হ'ব 4A বা তিনিওডাল বাহুৰ যোগফল। আকৌ ৰেক্টেংগল অৰ্থাৎ আয়তৰ পেৰিমিটাৰ 2 হোল ইনটু লেন্থ, এইডাল প্লাস হ'ব লাগে, প্লাস ব্ৰেডথ। তাৰপিছত আমি শিকিছো পেৰেলেলোগ্ৰাম, যাক অসমীয়াত কোৱা হয় সামান্তৰিক। সামান্তৰিকৰ এৰিয়া হ'ব L × H, যদিহে এইডাল L হয় এইডাল H হয়, এইডালৰ পূৰণফলেই হ'ব তাৰ এৰিয়া। আকৌ ইয়াৰ পেৰিমিটাৰ আয়তৰ পেৰিমিটাৰৰ দৰে একেই। তাৰপিছত পঢ়িলো আমি ৰম্বাস, ৰম্বাসৰ এৰিয়া হয়, যদি ৰম্বাসৰ দুডাল ডায়াগনেল এইডাল D1 আৰু এইডাল D2 হয় তেতিয়াহ'লে তাৰ এৰিয়া হ'ব হাফ ইনটু D1 হোল ইনটু D2। তাৰপিছত ৰম্বাসৰ যিহেতু চাৰিওডাল বাহুৰ মাপ সমান, গতিকে ইয়াৰ পেৰিমিটাৰ হ'ব 4L, যদি এডাল বাহুৰ মাপ L হয় চাৰিডাল বাহুৰ মাপ হ'ব 4L। নেক্সট আমি শিকিছো কোৱাড্ৰিলেটাৰেল, ট্ৰেপিজিয়াম। ট্ৰেপিজিয়ামৰ যদিহে ট্ৰেপিজিয়াম কি হয়, দুডাল সামান্তৰিক বা সমান্তৰাল বাহু থাকে আৰু অন্য দুডাল যিকোনো বাহু থাকে। সমান্তৰাল বাহু দুটাৰ যদি এডালক আমি A বুলি ধৰো, দিকটো আনডালক B বুলি ধৰো, আৰু সমান্তৰাল বাহু দুটাৰ মাজৰ যিটো শৰ্টেজ ডিস্টেন্স অথবা হাইট, সেইটোক যদি মই H বুলি ধৰো, তেতিয়াহ'লে ট্ৰেপিজিয়াম এটাৰ এৰিয়াৰ ফৰ্মুলা হ'ব হাফ হোল ইনটু A + B, অৰ্থাৎ সমান্তৰাল বাহু দুটাৰ মাপৰ যোগফল হোল ইনটু সমান্তৰাল বাহু দুটাৰ মাজৰ শৰ্টেজ ডিস্টেন্স অথবা হাইটটো, এইটো হ'ল H, এইটো হ'ল পেৰিমিটাৰ এৰিয়া ট্ৰেপিজিয়ামৰ। তাৰপিছত পেৰিমিটাৰ আছিল ট্ৰেপিজিয়ামৰ, যিহেতু চাৰিওডাল বাহু অসমান সেইকাৰণে ট্ৰেপিজিয়ামৰ পেৰিমিটাৰ হ'ব A + B + C + D। নেক্সট আমি সাৰ্কল শিকিছিলো, সাৰ্কলৰ ফৰ্মুলা হ'ল πr², r মানে হ'ল ইয়াৰ ৰেডিয়াছ। তাৰপিছত সাৰ্কলৰ পেৰিমিটাৰ শিকিলো, পেৰিমিটাৰ মানে হ'ল সাৰ্কল এটাই যে বাউণ্ডেৰীটো যিখিনি লেন্থ বাউণ্ডেৰীটোৰ সেইটো হ'ল তাৰ পেৰিমিটাৰ, তাৰ ফৰ্মুলা হ'ল 2πr। নেক্সট শিকিলো আমি সাৰ্কলৰ আধা, যাক সেমি সাৰ্কল বুলি কোৱা হয়, ইম্পৰ্টেন্ট এইখিনি। সেমি সাৰ্কলৰ এৰিয়া হ'ব, সাৰ্কলৰ এৰিয়াটোক আধা কৰি দিলে সেমি সাৰ্কলৰ এৰিয়া পাম, কিন্তু পেৰিমিটাৰ সাৰ্কলৰ পেৰিমিটাৰটোক আধা কৰি দিলে ইয়াৰ পেৰিমিটাৰটো নাপাওঁ। ইয়াৰ কাৰণে এক্সট্ৰা এডাল
লেন্থ আমি প্লাস কৰিব লাগে আৰু এইডালৰ ভ্যালু হ'ল 2r সেইকাৰণে সেমি সাৰ্কুলাৰ তাৰ পেৰিমিটাৰ হ'ব পাই r প্লাস 2r ডিটেইলি যদি বুজিব বিচাৰিছে তেতিয়া হলে ফাৰ্স্ট পাৰ্টটো চাই ল'ব আজি মই জাস্ট এনে গুটেই হুমি এবাৰ ৰিভাইজ কৰি দিছো তাৰ পিছত আমি টাইপ 1 ৰ কোৱেশ্চন কৰিছিলো 1 2 3 4 এগিটা কমপ্লিট কৰিছো আজি আমি কোৱেশ্চন নম্বৰ 5 ৰ পৰা কন্টিনিউ কৰিম কোৱেশ্চন নম্বৰ 5 ত কি দিছে আমাক the difference between the length and breadth of a rectangle is 23 cm কৈছে যে আমাক এটা ৰেক্টেংগল অৰ্থাৎ আয়তাকাৰ দিশ আৰু লেন্থ আৰু ব্ৰেথ অৰ্থাৎ আয়ত আৰু প্ৰস্থৰ ডিফাৰেন্স কিমান 23 মিটাৰ মই এটা আয়ত আঁকি লৈছো এইটো এটা আয়ত মই ধৰি লৈছো ইয়াৰ নাম দিলো মই a b c d ইয়াৰ ab ডাল হ'ল লেন্থ আৰু bc ডাল হ'ল ব্ৰেথ যদি ab l হয় cd কি হ'ব l হ'ব কাৰণ আয়তৰ বিপৰীত বাহুবোৰ সমান ঠিক একে যদি bc b হলে ad হ'ব b যেহেতু আয়তৰ বিপৰীত বাহুবোৰ সমান এতিয়া মোক কি কৈছে ডিফাৰেন্স বিটুইন দা লেন্থ এন্ড ব্ৰেথ অফ এ ৰেক্টেংগল অৰ্থাৎ আয়তাৰ দিশ আৰু প্ৰস্থৰ মাজৰ পাৰ্থক্য 23 মিটাৰ বুলি কৈছে তাৰ মানে আমাক দি আছে লেন্থ মাইনাস ব্ৰেথ ইকুৱেল টু 23 মিটাৰ again আমাক কৈছে if its perimeter is 206 meter then its area is আকৌ যদিহে আমাক কৈছে যদিহে ইয়াৰ পেৰিমিটাৰ অৰ্থাৎ পৰিধি বা পৰিসীমা 206 মিটাৰ হয় তেতিয়াহলে ইয়াৰ কালি কিমান হেতু উলিয়াব দিছে এটা আয়তৰ পৰিসীমাৰ ফৰ্মুলা আছিল 2 whole into length plus breadth আৰু এইটোৰ ভ্যালু মোক কৈছে 206 মিটাৰ ইয়াৰ পৰা মই কি পাম যদি মই দুইটো হেফালে লৈ যাও l plus b equal to পাম 206 divided by 2 meter ইয়াৰ পৰা পাম মই l plus b equal to 103 meter তো মই ইয়াৰ পৰা পালো l plus b equal to 103 meter এটুক মই ইকুৱেশ্যন নম্বৰ 1 দিলো এটুক মই ইকুৱেশ্যন নম্বৰ 2 দিলো ইকুৱেশ্যন নম্বৰ 1 ত মই পাইছো l minus b 23 ইকুৱেশ্যন নম্বৰ 2 ত পাইছো মই l plus b সমান 103 এতিয়া যদিহে মই l plus 1 plus 2 কৰি দিও তেতিয়াহলে কি পাম l minus b plus l plus b অৰ্থাৎ l minus b সেকেন্ড ইকুৱেশ্যন আছে l plus b এইখিনি কৰিলে মই পাম 23 plus 103 again ইয়াৰ পৰা যদি চাও b আৰু b কেনসেল আউট হ'ব কাৰণ minus b আৰু plus b আছে দুটা কাটাকাটি যাব ৰৈ কি যাব l plus l plus l মানে কি হয় 12 equal to এই দুটা প্লাস কৰিলে মই কি পাম 3 3 6 আৰু ইফালে হ'ব 12 126 মিটাৰ আৰু ইউনিট বিলাক যেহেতু মিটাৰ আছিল তো 12 মানে মই 126 পালো ইয়াৰ পৰা মই l মানে কি পাম 126 divided by 2 আৰু ইয়াৰ ভ্যালু হ'ব 63 মিটাৰ তাৰ মানে মই পালো আয়তৰ লেন্থ কিমান পালো 63 মিটাৰ আয়তৰ লেন্থ পালো মই 63 মিটাৰ এটা যেহেতু মই এৰিয়া উলিয়াব লাগে এৰিয়াৰ ফৰ্মুলা কি আছিল লেন্থ ইনটু ব্ৰেথ আছিল l হে পালো মই b টো মোক লাগে তো l ৰ ভ্যালুটো যদি মই ইকুৱেশ্যন নম্বৰ 1 নহয় 2 পুট কৰি দিও তাৰ পৰা মই কি পাম ইকুৱেশ্যন নম্বৰ 2 আছিল l minus b equal to 23 l ৰ ভ্যালু আছে 63 minus b equal to 23 again sorry ইকুৱেশ্যন নম্বৰ 2 কৈছিলো মই আৰু এটো 1 কৰি দিলো 1 ত পুট কৰিছো ইয়াৰ পৰা মই কি পাম minus b equal to 23 63 টো এফালে আনিলে minus 63 ইয়াত পাতিছো ইয়াৰ পৰা মই পাম minus b equal to minus কিমান হ'ব 0 শর্ট দিগল হল 4 minus 40 আৰু ইয়াৰ পৰা মই b ৰ ভ্যালু পাম 40 মিটাৰ তাৰ মানে মই l পালো লেন্থ টো পালো 63 মিটাৰ আৰু ব্ৰেথ টো পালো 40 মিটাৰ তাৰ মানে এইখিনি হল 63 মিটাৰ আৰু এইখিনি হল 40 মিটাৰ তো লেন্থ আৰু ব্ৰেথ পালো এই দুটা পুট কৰি দিলো মই 63 into 40 মিটাৰ স্কয়াৰ দুটা মাল্টিপ্লাই কৰিলে কিমান পাম 0 3.5 গুণ 12 2 হাতে লাখ 4 গুণ 24 একা 25 2520 মিটাৰ স্কয়াৰ হ'ব মোৰ আয়তৰ কালি অপচন 4 2520 এইটো হ'ব মোৰ কাৰেক্ট আনসাৰ বুজি পালে কোনোবাটো কোৱেশ্চনত যদি কিবা বুজি নোপোৱা ডাউট আছে তেতিয়া হলে কমেন্ট বক্সত সুধিব বা টেলিগ্ৰাম গ্ৰুপতো সুধিব পাৰে মই ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম নেক্সট কোৱেশ্চন দিলে আহিছো কি দিয়া আছে আমাক the length of a rectangular hall is 5 meter more than its breadth কৈছে কি এটা ৰেক্টেংগল অৰ্থাৎ আয়তাকাৰ এটা হল আছে সেই হলটোৰ দিশটো কিমান প্ৰস্থতকৈ 5 মিটাৰ বেছি বুলি কৈছে লেন্থ টু ব্ৰেথতকৈ 5 মিটাৰ বেছি মোৰ বুলি কৈছে the area of the hall is 750 meter square আকৌ কৈছে যদি হলটোৰ কালি কিমান হয় 750 মিটাৰ স্কয়াৰ হয়
তেতিয়াহ'লে উলিয়াব লাগে the length of the hall হলটোৰ দিক কিমান সেইটো উলিয়াব লাগে কুৱেশ্যনটো আকৌ কৈছো মই এটা ৰেক্টেংগুলাৰ অৰ্থাৎ আয়তাকাৰ হল এটা আছে তাৰ দৈৰ্ঘ্য প্ৰস্থতকৈ 5 মিটাৰ বেছি হলটোৰ আয়তন নহয় এইটো কালি হ'ব লাগে হলটোৰ কালি হল 750 মিটাৰ স্কয়াৰ তেতিয়াহ'লে হলটোৰ মই উলিয়াব লাগে কিমান দিক সেইটো উলিয়াব লাগে ধৰিলো মই এইটো আয়তাকাৰ আমাৰ হল নাম দিলো মই A B C D ইয়াত কৈছে এইটো যদি হে L হয় লেন্থ হয় এইটো ব্ৰেথ ইয়াত কৈছে লেন্থ of a rectangular hole is 5 cm more than its breadth তো লেন্থ টু বেছি ব্ৰেথত কৈ সো মই ধৰিলো ব্ৰেথ টু কিমান বুলি ধৰিলো x বুলি ধৰিলো মিটাৰ ধৰিলো যদি হে ব্ৰেথ টু x মিটাৰ হয় লেন্থ টু কিমান হ'ব প্ৰস্থতকৈ 5 মিটাৰ বেছি তাৰ মানে x + 5 মিটাৰ হ'ব বুজি পালে যদি ব্ৰেথ টু x হয় লেন্থ টু তাতকৈ 5 মিটাৰ অৰ্থাৎ x + 5 মিটাৰ হ'ব এগেইন আমাক যেটো এৰিয়া দিছে তো আমি ইয়াৰ পৰা এৰিয়া কিমান পাম L * B হ'ব আৰু L * B কৰিলে মই পাম x * x + 5 আৰু এৰিয়া আমাক দি আছে 750 তাৰ মানে ইয়াৰ ভ্যালু হ'ব 750 ইয়াৰ ভ্যালু হ'ব 750 ইয়াৰ পৰা সলভ কৰি মই x ৰ ভ্যালু উলিয়াবলৈ চেষ্টা কৰিম কিমান হ'ব x * x + 5 যদি সলভ কৰিলে কি পাম x² + 5x = পাম 750 ইয়াৰ পৰা মই x ৰ ভ্যালু কিমান পাম যদি মই x² + 5x - 750 কৰো ইয়াৰ ভ্যালু পালো 0 এতিয়া মই এনেকুৱা দুটা ইয়াৰ উত্তৰক বিচাৰিব লাগিব যেটা প্লাস মাইনাস কৰিলে মই 5 পাও আৰু ইনটু কৰিলে -750 পাও তো এইটোক যদি মই এনেকৈ লিখো x² ইয়াৰ উৎপাদকটা যদি মই 750 ৰ উৎপাদকটা 70 ৰ উৎপাদক কি হ'ব পাৰে 25 আৰু 30 হ'ব পাৰে তো মই যদি এইটো যেটো +5x আছে তো 30x to প্লাস লিখিলো -25x লিখিলো এখিনি কৰিলে মই কিমান পাম +5x পাম আকৌ 750 টো মই এনেকৈ লিখিলো এনেকৈ যদি টান পাইছে তো ইয়াৰ পৰা চাব আপোনালোকে এখিনি কৰিব নালাগে ইয়াত যদি ইকুৱেশ্যন দেখা পাইছে মই ইয়াত লিখি দিছো x whole into x + 5 এইটো ইকুৱেশ্যন আছে আৰু ইয়াৰ ভ্যালু দি আছে 750 এই ইকুৱেশ্যনটো সলভ কৰাতকৈ যদি ইয়াৰ পৰা আমি অপচন পুট কৰো ফাৰ্স্ট মই ধৰি ললো x ৰ ভ্যালু কিমান 15 তো মই x ৰ ঠাইত কি পুট কৰিম 15 পুট কৰিলো আৰু 15 + 5 মানে কিমান হ'ব 20 ইনটু কৰিলে কিমান পাম 15 * 29 300 পালো 750 পালো নেকি নাই পোৱা তাৰ মানে 15 টো আমাৰ आंसर হ'ব নোৱাৰে তো এইটো ক্যান্সেল কৰিলো নেক্সট এইটো 22.5 কৰতে আমি বাকি এটা কৰি চাও যদি বাকি এটাও নহয় এইটো হ'ব आंसर এইটো পইণ্ট থাকা কাৰণে মই এটা নকৰো থাৰ্ডটো মই চেক কৰো তো 1 কৰিলো মই থাৰ্ডটো চেক কৰিছো এবাৰ থাৰ্ডটোত x ৰ ভ্যালু মই 25 ললো তো x * x + 5 আছিল x + 5 মানে কি হ'ব 25 + 5 ইয়াত 25 পুট কৰিলে কি হ'ব 25 + 5 25 + 5 মানে হয় 30 আৰু এইটো মাল্টিপ্লাই কৰিলে মই কিমান পাম 25 3 × 5 75 আৰু এটা 0 তো 750 পালো কাৰ কাৰণে পালো x ৰ ভ্যালু মই কি ধৰাৰ কাৰণে 750 পালো 25 ধৰাৰ কাৰণে মই 750 পালো তাৰ মানে x ৰ ভ্যালু কি হয় 25 হয় মই ইয়াৰ পৰা কি পালো x = পালো মই 25 হল 30 টো পুট কৰি মই দেখাই দিছো 30 ইনটু কি হ'ব 30 + 5 x ৰ ভ্যালু 30 হলে 30 + 5 35 হ'ব আৰু এটা মাল্টিপ্লাই কৰিলে কিমান পাব 1050 পাব 750 নাপালো তাৰ মানে এইটো নহয় ঠিক আছে এতিয়া মই x ৰ ভ্যালু 75 পালো মোক খুদিছে the length of the hole হলটোৰ লেন্থ খুদিছে হলটোৰ লেন্থ কিমান হ'ব এতিয়া কি পুট কৰিম আমি চাব হলটোৰ লেন্থ আমি কি লৈছো x + 5 লৈছো therefore L = হ'ব 25 + 5 মিটাৰ আৰু ইয়াৰ ভ্যালু হ'ব 30 মিটাৰ আমাৰ কারেক্ট आंसर হ'ব অপচন 4 30 25 आंसर নহয় কাৰণ x ৰ ভ্যালু হে মই 25 পাইছো x টো মই লেন্থ লোৱা নাই x টো লৈছো মই ব্ৰেথ লেন্থ উলিয়াব লাগিলে আকৌ ইয়াৰ লগত +30 কৰিব লাগিব তো কারেক্ট आंसर হ'ব মোৰ অপচন 4 বুজি পালে এতিয়া আহিছো নেক্সট কোৱেশ্চনত কি দি আছে মোক if the length and breadth of a rectangle are in the ratio 3:2 যদি হে rectangle অৰ্থাৎ আয়তাকাৰ দীঘ আৰু প্ৰস্থ 3 আৰু 2 অনুপাতত থাকে and its perimeter is 20 cm আৰু যদি হে ইয়াৰ পৰিসীমা কি হয় 20 cm হয় তেতিয়া হলে আয়তটো আমি উলিয়াব লাগে এৰিয়া অৰ্থাৎ কালি একদম সিম্পল কোৱেশ্চন আমাক দি আছে লেন্থ আৰু ব্ৰেথৰ ৰেশিও না মানে L/B দি আছে মোক 3:2 তো মই ধৰি লব পাৰো L মানে লেন্থটো মই লব পাৰো 3x and
ব্ৰেডটো মই ল'ব পাৰো 2x কাৰণ ৰেচিঅ 3:2 আছিল তো লেন্থটো ল'লো 3x ব্ৰেডটো ল'লো 2x তাৰপিছত মোক কৈছে পেৰিমিটাৰ হয় কিমান 20 সেন্টিমিটাৰ তো আয়তৰ পেৰিমিটাৰৰ ফৰ্মুলা আছিল 2 হোল ইনটু l প্লাস b ইকুৱেল টু গৈছে 20 তো ইয়াৰ পৰা যদি মই l আৰু b ৰ ভ্যালু পুট কৰো l মানে হল 3x প্লাস b ৰ ভ্যালু হল 2x কি পাম 20 পাম ইয়াৰ পৰা মই x ৰ ভ্যালু উলিয়ালে মই লেন্থৰ ভ্যালু পাম ব্ৰেডৰ ভ্যালু পাম তো x ৰ ভ্যালুটো উলিয়াই লৈছো 2 into 3x plus 2x মানে হয় 5x equal to 20 2 into 5x মানে হয় 10x equal to 20 আৰু ইয়াৰ পৰা মই x equal to পাম 20 divided by 10 20 divided by 10 মানে হয় 2 তো x ৰ ভ্যালু মই কি পালো 2 পালো therefore length কিমান হ'ব 3 into 2 equal to 6 centimeter আৰু breadth হ'ব 2 into 2 equal to 4 centimeter তো length পালো 6 breadth পালো 4 ঠিক আছে এতিয়া মোক কি লাগে এৰিয়া উলাব লাগে therefore এৰিয়া কি হ'ব এৰিয়া হয় length into breadth length আছে 6 breadth আছে 4 6 4 গুণ হয় 24 আৰু ইউনিট হ'ব সেন্টিমিটার স্কয়ার তাৰ মানে আয়তটোৰ কালি হ'ল 24 সেন্টিমিটার স্কয়ার অপশন 1 হ'ব মোৰ কারেক্ট আনসার একদম সিম্পল আহিছো নেক্সট কোৱেশ্চনত কি দিয়া আছে ইম্পৰ্টেন্ট কোৱেশ্চন এনেকুৱা কোৱেশ্চন আহিব পাৰে লাষ্ট ইয়াৰ আহিছিল এবাৰ আৰু এইখিনিতে মই কৈ থৈছো যে লাষ্ট ইয়াৰৰ যদি যিমানসমূহ কুৱেশ্চন পেপাৰ আহিছে সকলোসমূহ সলভ কৰি দিয়া আছে ডেসক্ৰিপচনত তাৰ প্লেলিষ্টৰ লিংক পাব বা আমাৰ চেনেলৰ প্লেলিষ্টত গৈ কিনে চাব পাৰে এটিআৰডি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বুলি তাত ধুনীয়াকৈ গোটেইখন পেপাৰৰে মেথছৰ পোৰশনটো ধুনীয়াকৈ সলভ কৰি দিছো এক্সাম দিব যোৱাৰ আগতে প্ৰত্যেকখন পেপাৰ সলভ কৰি যাব তেনেকুৱা টাইপৰ বহুত কোৱেশ্চন আহিব ঠিক আছে আৰম্ভ কৰিছো কি কৈছে a street of width মানে হল বহল 10 meters surrounds from outside a rectangular garden whose measurement is 200 meter into 180 meter তাৰ মানে কৈছে 10 মিটাৰ প্ৰস্থৰ এটা ৰাস্তা এখন আয়তাকাৰ বাগিচা যাৰ জোখ আমাক 200 মিটাৰ into 180 মিটাৰ দিছে ৰাস্তাটো কি কৰিছে সেই আয়তাকাৰ বাগিচাখনৰ বাহিৰৰ পৰা আগুৰি আছে ধৰিলো মই এখন আয়তাকাৰ বাগিচা এখন এইখন হল আয়তাকাৰ বাগিচা আৰু ইয়াৰ যেহেতু আমাক জোখটো দিয়া আছে বা মেজারমেন্টটো দিয়া আছে তো 200 মিটাৰটো হ'ব নিশ্চয় লেন্থ এইটো লেন্থ আৰু এইটো 180 মিটাৰ এইটো হল ব্ৰেডথ আৰু ইয়াৰ বাহিৰত এটা ৰাস্তা এটা আছে এনেকৈ এটা ৰাস্তা এটা আছে ঠিক আছে এই ৰাস্তাটোৰ আমাক বহল কিমান আছে 10 মিটাৰ গৈছিল তাৰ মানে এইখিনিৰ ভ্যালু কিমান এইখিনি ভ্যালু 10 ঠিক একেদৰে এইখিনি কিমান বহল 10 ঠিক একেদৰে এইখিনি কিমান বহল 10 ঠিক একেদৰে এইখিনি কিমান বহল 10 মিটাৰ হল এতিয়া উলাব লাগে দা এৰিয়া অফ দা পাথ তাৰ মানে এই ৰাস্তাটো যে আছে এই ৰাস্তাটোৰ এৰিয়া কিমান এই ৰাস্তাটোৰ এৰিয়াটো কিমান হেইটো উলাব লাগে এই ৰাস্তাটোৰ এৰিয়াটো কিমান মই হেইটো উলাব লাগে তো কেনেকৈ উলিয়াম মই ভিতৰৰ যিখন বাগিচা আছে ৰেক্টেংগুলাৰ গাৰ্ডেন সেইখনৰ মই দিগাৰৰ প্ৰস্থ জানো তাৰ পৰা মই বাগিচাখনৰ কি উলিয়াব পাৰো কালি উলিয়াব পাৰো ঠিক আছে এগেইন এই গোটেই যিটো আমাৰ ৰাস্তাকে ধৰি যিটো ৰেক্টেংগুলাৰ শেপ আছে এইটোৰো মই লেন্থ আৰু ব্ৰেডটো উলিয়াব পাৰিম তাৰ পৰা মই কি কৰিব পাৰো এই গোটেই ফিগাৰটোৰ যদি নাম দিও মই ডাঙৰটোৰ এ বি সি ডি এই এ বি সি ডিৰ মই এৰিয়াটো উলিয়াব পাৰো যদি সেই মই ইয়াৰ লেন্থ আৰু ব্ৰেডটো জানো এতিয়া এই এ বি সি ডি টোৰ এৰিয়াৰ পৰা যদি মই গাৰ্ডেনখনৰ অৰ্থাৎ বাগিচাখনৰ এইটো এৰিয়া এইখিনি এৰিয়া মাইনাস কৰি দিও কি ৰৈ যাব মই ৰেড কালাৰ কৰি দিয়া ৰাস্তাটোৰ এৰিয়াখিনি লৈ যাব তো তেনেকৈ মই কৰিব লাগিব ঠিক আছে এতিয়া মই প্ৰথমে উলাইছো বাগিচাখনৰ এৰিয়াটো কিমান মোক কি দিয়া আছে মেজাৰমেন্ট দিয়া আছে বাগিচাখনৰ তো এৰিয়া কি হ'ব ডাইৰেক্ট এৰিয়া লেন্থ ইনটু ব্ৰেডথ অৰ্থাৎ 200 ইনটু 180 মিটাৰ স্কয়াৰ 18 দুগুণ 37 আৰু 3 0 মিটাৰ স্কয়াৰ এইটো হল মোৰ গাৰ্ডেনখনৰ এৰিয়া ঠিক আছে এতিয়া ৰাস্তাটো যদি মই হিনে অলপ মুছি লৈছো মুছিকেনে মই ডাঙৰ কৰি দিছো চাব এইখন বাগিচা ইয়াৰ বাহিৰত এনেকৈ এটা ৰাস্তা এটা আছে ৰাস্তাটো ডাঙৰ কৰি দিছো এনেকৈ এই এটা ৰাস্তা আছে ঠিক আছে এইখিনি জু হল 10 এফালেও 10 এইফালেও 10 এইফালেও 10 আৰু ভিতৰত এইখিনি আছিল 200
আৰু এইখিনি আছিল 180 ঠিক আছে এতিয়া ইয়াৰ পৰা ইয়ালৈ মানে এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈ লেন্থটো কিমান হ'ব আমি জানো এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈ লেন্থ কিমান এইটো দি আছে 180 তাৰ মানে এইটো হ'ব 180 তাৰ মানে ইয়াৰ পৰা ইয়ালৈ 180 আৰু এইখিনি এক্সট্ৰা এই যে আছে এইখিনি লেন্থ কিমান হ'ব 10 আৰু তলফালে এইখিনি যে আছে এইখিনি লেন্থ কিমান হ'ব 10 তাৰ মানে এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈ টোটেল লেন্থ কিমান হ'ব 180 প্লাস 10 প্লাস 10 তাৰ মানে গোটেই শেপটোৰ লেন্থ কিমান হ'ব যেটোক মই L2 বুলি কৈছো এইটোৰ লেন্থ হ'ব 180 plus 10 plus 10 ইফালে এটা 10 তলফালে এটা 10 টোটেল হ'ব 200 মিটাৰ এইটো লেন্থ নহয় এইটো ব্ৰেথ বুলি ললো কাৰণ 180 টো ব্ৰেথ আছিল ব্ৰেথ কিমান পালো মই 200 মিটাৰ পালো এগেইন যদি মই এবাৰ এইটো পইণ্টৰ পৰা এই পইণ্টৰ পৰা এইখিনি ইয়ালৈ পৰা ইয়ালৈ যদি মই লেন্থটো উলিয়াও এইখিনি কিমান হ'ব মই কি জানো এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈ কিমান দীঘল মই সেইটো জানো এইখিনি জানো কিমান ইয়াত দি আছে 200 মোক কি লাগে এইখিনি কিমান আকৌ 10 আৰু এইখিনি কিমান হ'ব আকৌ 10 তাৰ মানে এই পইণ্টৰ পৰা গোটেই ইয়ালৈ কিমান লেন্থ হ'ব 200 plus 10 plus 10 অৰ্থাৎ লেন্থ কিমান হ'ব L2 কিমান হ'ব 200 plus 10 plus 10 কৰিলে পাওঁ 220 তাৰ মানে এই গোটেই শেপটোৰ যি শেপটোত মানে ৰাস্তাটো ইনক্লুড হৈ আছে এই গোটেই শেপটোৰ মই লেন্থ কিমান পালো 220 মিটাৰ পালো আৰু ব্ৰেথ কিমান পালো 200 মিটাৰ পালো তো গোটেই শেপটোৰ মই এৰিয়া কিমান পালো যাক মই নাম দিলো A2 কিমান হ'ব 220 into 200 মিটাৰ স্কয়াৰ ইয়াক ইনটু উলিয়াই পাম 44,000 মিটাৰ স্কয়াৰ এতিয়া মোক যেহেতু ৰাস্তাটোৰ এৰিয়া লাগে এই ৰাস্তাটোৰ এৰিয়া মানে কি হ'ব এই ডাঙৰ শেপটোৰ পৰা যদি মই এই সৰু শেপখিনি নোহোৱা কৰি দিও এইখিনি কি ৰৈ যাব এই ৰাস্তাটো ৰৈ যাব ৰাস্তাটোৰ এৰিয়া হ'ব ডাঙৰ কোনটো আছে এইটো আছে তো এইটোৰ পৰা A1 মাইনাস কৰিলে কি পাম মই area of the path equal to A2 minus A1 তো মাইনাস কৰিলে কিমান হ'ব 44,000 মিটাৰ স্কয়াৰ মাইনাস 36,000 মিটাৰ স্কয়াৰ এইফালে 400 সেইফালে এইফালে 4,000 সেইফালে 4,000 টোটাল হ'ব 8,000 মিটাৰ স্কয়াৰ তো ৰাস্তাটোৰ এৰিয়া কিমান হ'ব 8,000 বৰ্গ মিটাৰ অপচন 1 এইটো হ'ব মোৰ কাৰেক্ট আনসাৰ বুজি পালে নাপালে এবাৰ ভিডিওটো ৰিপিট কৰি চাব নিশ্চয়কৈ বুজিব এতিয়া আহিছো আমি ইয়াৰ পিছত নেক্সট কোৱেশ্চনত কি দি আছে আমাক a path of uniform width runs around the inside of a rectangular field 38 meter long and 32 meter wide আগৰটো দৰে কৈছে এটা ৰাস্তা এটা আছে এখন ৰেক্টেংগুলাৰ ফিল্ডৰ ভিতৰ ফালে আছে এবাৰ ইনসাইড আছে বাহিৰৰ ফালে নাই আৰু ৰেক্টেংগুলাৰ ফিল্ডখনৰ আমাক ডাইমেনশন আছে 38 মিটাৰ and 32 মিটাৰ তো মই আঁকি লৈছো যাব আঁকি ললে সহজে বুজি পাই এইখন মই ধৰিলো ৰেক্টেংগুলাৰ ফিল্ড আৰু এই ৰেক্টেংগুলাৰ ফিল্ডখনৰ মু ডাইমেনশন দি আছে এইটো 38 আৰু এইটো 32 সেইকাৰণে এইটো 38 হ'ব এইটো হ'ব 32 আৰু ইয়াৰ ভিতৰ ফালে এটা কি আছে ৰাস্তা আছে ৰাস্তাটো এবাৰ ভিতৰ ফালে আছে এনেকৈ ধৰি ললো এইটো এটা ৰাস্তা আছে ভিতৰ ফালে ঠিক আছে কিন্তু পাথ occupies 600 মিটাৰ স্কয়াৰ আৰু ৰাস্তাটোৰ এৰিয়া কিমান বুলি কৈছে এই ৰাস্তাটো যে আছে এই ৰাস্তাটোৰ এৰিয়া কৈছে 600 মিটাৰ স্কয়াৰ 600 মিটাৰ স্কয়াৰ তেতিয়া হলে মই উলিয়াব লাগে ৰাস্তাটোৰ বহল কিমান মানে মই উলিয়াব লাগে এইখিনি ডিসটেন্স বা এইখিনি ডিসটেন্স বা এইখিনি ডিসটেন্স বা এইখিনি ডিসটেন্স গোটেই কেইটা সমান হ'ব ইয়াৰে এটা মই কিমান হয় সেইটো উলিয়াব লাগে ঠিক আছে এতিয়া কেনেকৈ কৰিম চাব এইখিনি মই যেহেতু উলিয়াব লাগে নাজানো তো মই এইটো x ললো এইটো x ৰ লগে এইটো মোৰ কি হ'ব x হ'ব এইটো x হ'ব again এইটো কি হ'ব x হ'ব আৰু গোটেই ৰেক্টেংগুলাৰ ফিল্ডখনৰ মই এৰিয়াটো মই A1 ললো এই গোটেই মানে এইবাৰ পৰা ইয়ালৈ এই গোটেইখিনি ইয়াৰ এৰিয়াটো হ'ব A1 আৰু ইয়াৰ এৰিয়া উলিয়াব পাৰিম মই কাৰণ ইয়াৰ ডাইমেনশন জানো 38 into 32 তো মাল্টিপ্লাই কৰিলো 38 into 32 মই এনেকৈ ৰাখিলো পূৰণ নকৰো চাও পিছত লাগিলে পূৰণ কৰি দিম ঠিক আছে এতিয়া আহিছো মই ভিতৰৰ যেটো ৰৈ গল এইখিনি ৰাস্তাটো বনোৱাৰ পিছত যিখিনি ফিল্ড ৰৈ গল আমাৰ এইখিনি কাৰণে লেন্থ আৰু ব্ৰেথটো কিমান হ'ব তাৰমানে এইটো পইণ্টৰ পৰা কালাৰটো বেলেগ কৰি লৈছো
এই পইণ্টৰ পৰা এই পইণ্টলৈ লেন্থটো কিমান হ'ব আমি জানো যে এই পইণ্টৰ পৰা এই পইণ্টলৈ লেন্থ 38 মোক লাগে এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈ এইখিনি মানে কি এইখিনি x মানে কি এইখিনিও কিমান হ'ব x হ'ব এনেকৈ এইখিনি x মানে এইখিনিও কিমান হ'ল x হ'ল মানে ইয়াৰ পৰা ইয়ালৈ আছিল 38 তাৰ পৰা এইখিনি x এইখিনি মাইনাস কৰিলো 38 মাইনাস x হ'ল আৰু ইফালে এইখিনি x মাইনাস কৰিলো তো আলটিমেটলি কি হ'ব 38 মাইনাস x আকৌ এবাৰ ইফালৰ x মাইনাস কৰিলো তো আমি পাম 38 মাইনাস 2x তাৰ মানে মই এই পইণ্টৰ পৰা ইয়ালৈ যাক আমি ইয়াৰ পৰা ইয়ালৈ বুলি ধৰিব পাৰো এইখিনি কি হ'ব 38 minus 2x and again এই ইয়াৰ পৰা ইয়ালৈ কি হ'ব এইখিনি কি হ'ব হে আগৰ দৰে 32 পৰা ওপৰ ফালে এইখিনি কি হ'ব x তল ফালে এইখিনি x দুটা মাইনাস হৈ কিনে কি হ'ব 32 minus 2x হ'ব আমরা ভিতৰৰ শেপখিনিৰ মই এৰিয়া কিমান পালো এইটো পালো মই 38 minus 2x whole into 32 minus 2x হল এতিয়া মই জানো ভিতৰৰ ৰাস্তাটোৰ এৰিয়া জানো 600 মিটাৰ স্কয়াৰ যদিহে মই ডাঙৰ এৰিয়াটোৰ পৰা সৰু এৰিয়াটো মাইনাস কৰো মই কি পাম এই ডাঙৰ এৰিয়াটোৰ পৰা মই যদি ভিতৰৰ সৰু এৰিয়াটো মাইনাস কৰো এই ৰাস্তাটো পাই যাম তো ডাঙৰ এৰিয়া কোনটো a1 টো ডাঙৰ কাৰণ ইয়াৰ ডাইমেনশন বিলাক ডাঙৰ তো মই a1 ৰ পৰা a2 মাইনাস কৰিলে কি পাম 600 পাম a1 ৰ ভ্যালু কিমান 38 into 32 38 into 32 a2 ৰ ভ্যালু কিমান 38 into 2x into 32 into 2x it will 38 minus 2x whole into 32 minus 2x ঠিক আছে আৰু ইয়াৰ ভ্যালু কিমান হ'ব 600 এইটো মই 38 into 32 এ ৰাখিলো কাৰণ নেক্সট আকৌ কাটা কাটি যাব পূৰণ কৰি দিব পাৰে আপোনালোকে ইচ্ছা কৰিলে ইয়াৰ পৰা পাম 38 into 32 হ'ব ইয়াত এইখিনি স্কুল মেথছ আৰু মানে এই দুটা ব্ৰেকেট উঠাই দিলে হ'ল এটা লগত এটা পূৰণ কৰিলে হ'ল প্ৰথমটো হ'ব 38 into 32 সেকেন্ডটো 38 ৰ লগত -2x হ'ব অৰ্থাৎ 32 into 2 কিমান হয় 76x and again -2x ৰে 32 পূৰণ হ'ব -64x তাৰ পিছত হ'ব -2x into -2x প্লাস হ'ব সিংগল 4x স্কয়াৰ হ'ব ইয়াৰ ভ্যালু হ'ব 600 এতিয়া মই এইডাল ব্ৰেকেট টোটাল বন্ধনীটা উঠাই দিম কিমান হ'ব 38 into 32 minus 38 into 32 minus a কিমান হ'ব প্লাস হ'ব 76x minus a কিমান হ'ব প্লাস হ'ব 64x minus a plus a কিমান হ'ব minus 4x square equal to 600 হ'ব এই মই মুছি লৈছো হলিয়ালে এটা যদি চাও 38 minus 32 আকৌ minus 38 into 32 এটো পজিটিভ এটো নেগেটিভ দুটা ক্যান্সেল আউট হ'ব ৰৈ কি গল 76x plus 64x দুটা প্লাস করলে হ'ব 6 দশমিক হাতের লাখ 27 13 14 140x minus 4x square equal to হল 600 ইয়াত পাতিছো এটা যদি মই এটো আগফালে নিও তো আৰু মাইনাসৰে ইনটু কৰি দিও কি হ'ব -4x square তো পজিটিভ হ'ব 140x to নেগেটিভ হ'ব আৰু ইফালে 600 to কি হ'ব নেগেটিভ হ'ব এইটো পালো আৰু মই কি দেখা পালো গোটেইটা 4 এৰে কাটা কাটি যায় তো 4 এৰে ক্যান্সেল কৰিলো ইয়াত হ'ব x স্কয়াৰ 4 এৰে কাটিলে ইয়াত হ'ব 4 3 গুণ 12 4 5 গুণ 20 এটো x এটা লাগে 35x আৰু এইটো হ'ব 60 যে 15 ৰে 150 এইটো পালো মই এটা ইকুৱেশন x square minus 35x equal to -150 তো ইয়াৰ কাৰণে মই এইটো আৰু সলভ কৰি নাথাকো মই আকৌ আগৰ দৰে অপচনৰ পৰা ভ্যালুবোৰ পুট কৰি চাম প্ৰথমতে মই x ৰ ভ্যালু পুট কৰিছো 30 বুলি কিনে কি হ'ব 30 পুট কৰিলে হ'ব ইয়াত 30 স্কয়াৰ মানে হয় 900 minus 30 into 35 30 into 35 কৰিলে 3 5 গুণ 15 3 3 গুণ 9 105 হ'ব আৰু এইখিনি পৰা এইখিনি মাইনাস কৰিলে মই কিমান পাম নিশ্চয় মই 150 নাপাও তাৰ মানে এইটো মোৰ ক্যান্সেল এটো নহয় যেহেতু 150 নাপাও -150 হ'ব লাগে আনসারত নাপাও যেহেতু এটো আমি কৰি লাভ নাই নেক্সট আমি টু অপচনৰ পৰা আহিছো যদি মই 5 লও 5 ললে কি হ'ব x স্কয়াৰ মানে হ'ব 25 minus
35 into 5 35 into 5 মানে কি মান হ'ব 5 5 গুণ 25 5 7 12 5 3 গুণ 15 16 17 ইকুৱেল টু কি হ'ব 175 ৰ পৰা 25 এইটো -150 হ'ব তাৰমানে -150 পালো -150 পাব লাগিছিল পালো কাৰ কাৰণে পালো যেতিয়া নেকি আমি x ৰ ভ্যালু কি পুট কৰিছো x = 5 পুট কৰিছো তাৰমানে x ৰ ভ্যালু কি হ'ব 5 হ'ব মোক কি লাগে উইথ অফ দা পাথ মই এতিয়া পাথ ৰাস্তাটো উইথ কিমান লৈছিলো এইখিনি যদি মনত আছে কি লৈছিলো x লৈছিলো তো x ৰ ভ্যালু 5 এ পালো তো মোৰ আনসাৰ হ'ব অপচনটো 5 মিটাৰ হ'ব মোৰ কাৰেক্ট আনসাৰ বুজি পালে বুজি নাপালে আকৌ এবাৰ ৰিপিট কৰি চাব নিশ্চয় বুজি পাব ঠিক আছে আহিছো নেক্সট কোৱেশ্চনত এবাৰ কি দিয়া আছে the area of two equilateral triangle are in the ratio 25:36 অৰ্থাৎ দুটা ইকুইলেটাৰেল ট্ৰায়াঙ্গল মানে হল সমবাহু ত্ৰিভুজ গোটেইকেইটা বাহু সমান ইহঁতৰ কি দি আছে এৰিয়া ৰেশিও দি আছে 25 আৰু 36 the altitude will be in the ratio altitude মানে হল ইয়াৰ হাইট বা উন্নতি এইটোক altitude বুলি কয় ইহঁতৰ altitudeৰ ৰেশিওটো কিমান হ'ব সেইটো উলাব দিছে এইটো একদম মুখে মুখে কৰিব পৰা কোৱেশ্চন কাৰণ যদিহে আমাক দুটা ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ আমি হে জানো এৰিয়াৰ ৰেশিও জানো এইটো মই ট্ৰায়াঙ্গল 1 ললো এইটো ট্ৰায়াঙ্গল 2 ললো যদি ইহঁতৰ এৰিয়া ৰেশিও কিমান হয় 25 আৰু 36 হয় তেতিয়াহলে ইহঁতৰ সাইড কিমান হ'ব মই সাইডৰ ফৰ্মুলা পুট কৰি দিছো সাইড নহয় এৰিয়া সাইড উলিয়াবলৈ এৰিয়া উলিয়াব লাগিব প্ৰথম ট্ৰায়াঙ্গলটোৰ এৰিয়া ফৰ্মুলা কি হয় সমবাহু ত্ৰিভুজৰ এৰিয়া ফৰ্মুলা হয় √3/4 a স্কয়াৰ আৰু সেকেন্ড এটি a1 লৈছো ইয়াৰ বাহুবিলাক যদি মই a1 লও আৰু এইটো যদি মই এইটো লও √3/4 a1 স্কয়াৰ হ'ব সেকেন্ড ট্ৰায়াঙ্গলটোৰ হ'ব √3/4 a2 স্কয়াৰ আৰু ইয়াৰ ভ্যালু হ'ল 25/36 যেহেতু ৰেশিও 35 25/36 বুলি মই লিখিব পাৰো √3/4 ইয়াতো আছে কেনসেল গল ইয়াৰ পৰা মই পালো a1 স্কয়াৰ ডিভাইডেড বাই a2 স্কয়াৰ মানে 25/36 এই দুটা স্কয়াৰ নোহোৱা কৰিবলৈ অৰ্থাৎ মই a1/a2 উলিয়াবলৈ ইহঁতক মই স্কয়াৰ ৰুট ল'ব লাগিব 25/36 আৰু ইহঁতৰ ভ্যালু হ'ব 5/6 তাৰ মানে মই প্ৰথম ত্ৰিভুজটোৰ আটা বাহুৰ মাপ কিমান পালো 5 যদিহে 5 ৰেশিও হয় সেকেন্ড ত্ৰিভুজটোৰ বাহুৰ মাপ কিমান হ'ব 6 হ'ব অৰ্থাৎ এক্সাক্ট নহয় যদি এইটো a1:a2 মই পালো 5:6 তাৰ মানে দুটা ত্ৰিভুজৰ মই বাহুৰ ৰেশিও পালো বাহুৰ মাপৰ ৰেশিও পালো তাৰ মানে এডাল ত্ৰিভুজৰ বাহুৰ মাপ যদি 5 সেন্টিমিটাৰ হয় এডালৰ হ'ব 6 এটা এলটিটিউড গিটা হে একাই ৰেশিওতে থাকিব যদি বাহুৰ মাপৰ ৰেশিও 5:6 হয় তেতিয়াহলে তাৰ এলটিটিউডৰ ৰেশিও হে একাই হ'ব তাৰ মানে h1:h2 হ'ব ঠিক একাদৰে 5:6 তো 5:6 হ'ব মোৰ কাৰেক্ট আনসাৰ অপচন 3 এইটো হ'ব শুদ্ধ আনসাৰ হল আহিছো নেক্সট কোৱেশ্চনত কি দি আছে each side of an equilateral triangle is 6 cm find its area একদম সিম্পল কোৱেশ্চন সমবাহু ত্ৰিভুজ এটাৰ প্ৰতিটো বাহুৰ মাপ যদি 6 cm হয় তাৰ এৰিয়া উলাব লাগে এইটো এটা সমবাহু ত্ৰিভুজ প্ৰত্যেকটো বাহুৰ মাপ 6 মানে এডাল 6 এডাল 6 এডাল 6 তাৰ এৰিয়া উলাব লাগে কি হয় ফৰ্মুলা মানে এই মানে মোক দিয়া 6 cm এৰিয়া হ'ব √3/4 a স্কয়াৰ √3/4 এই মানে হল 6 স্কয়াৰ √3/4 6 মানে হল 36 6 স্কয়ার মানে 36 চাৰিৰে 1 যাব 9 বাৰ ফাইনালি কি পালো মই ইয়াৰ আনসাৰ হ'ব এৰিয়া হ'ব 9√3 সেন্টিমিটাৰ স্কয়াৰ তো অপচন কিমান আছে 1 আছে এইটো হ'ব মোৰ কাৰেক্ট আনসাৰ বুজি পালে নেক্সট আহিছো ইয়াৰ পিছৰ কোৱেশ্চনত কি দি আছে মোক the ratio of sides of a triangle এটা ট্ৰায়াঙ্গলৰ সাইডৰ ৰেশিও দিয়া আছে কিমান 3:4:5 মানে এই এটা ট্ৰায়াঙ্গল ইহঁতৰ সাইড বিলাকৰ মানে বাহুকেইটাৰ মাপৰ ৰেশিও দি আছে যদি এডাল 3 cm হয় এটা 4 cm হ'ব এডাল 5 cm হ'ব যেহেতু ৰেশিও দি আছে তো এইটো 3x লৈছো এইটো 4x লৈছো এইটো 5x লৈছো if area of the triangle is 72 square unit এইটো ABC নাম দিলো আকৌ আমাক দি আছে ডেল্টা ABC অৰ্থাৎ ABC ত্ৰিভুজৰ ফালি কিমান 72 unit square then the length of the smallest side তেতিয়াহলে মই উলিয়াব লাগে ইহঁতৰ smallest side টো কিমান সেইটো উলিয়াব লাগে
ঠিক আছে আমি এটা ফৰ্মুলা পাইছিলো যদিহে বাহুৰ মাপকেইটা দিয়া থাকে ত্ৰিভুজ এটাৰ তেতিয়াহ'লে তাৰ এৰিয়া ফৰ্মুলাটো আছিল ৰুট অভাৰ s হোল ইনটু s মাইনাছ a s মাইনাছ b হোল ইনটু s মাইনাছ c আকৌ ইয়াত s মানে কি আছিল s মানে আছিল বাহুকেইটাৰ মাপ অৰ্থাৎ a প্লাছ b প্লাছ c ডিভাইডেড বাই 2 আছিল এতিয়া ইয়াত s কি হ'ব s ৰ মান কি হ'ব s ৰ মান হ'ব বাহুকেইটা কিমান আছে 3x আছে এটা আছে 4x এটা আছে 5x তিনিটা প্লাস কৰি পাম 3x plus 4x 7x plus 5x 12x by 2 আৰু ইয়াৰ ভ্যালু হ'ব 6x s ৰ ভ্যালু পালো 6x তো ইয়াৰ পৰা যদি মই উলিয়াও এৰিয়াটো কিমান হ'ব এইটো হ'ব 6x minus a মানে কিমান 3x যিকোনো এটা ললে হ'ল মই 3x পাইছো again হ'ব s মানে আকৌ কি আছে 6x minus b মানে কিমান 4x again s আছে s মানে কিমান 6x minus c মানে কিমান 5x ইয়াৰ পৰা কি পাম 6x আৰু এইটো পৰা কিমান হ'ব 6x minus 3x মানে হয় 3x into 6x minus 4x মানে হয় 2x into 6x minus 5x মানে হয় x এইটো পালো ঠিক আছে এইটো পালো মই এৰিয়া বা এখিনি মই পূৰণ কৰি দিব পাৰো কিমান হ'ব 3 দুগুণ 6 6 6 গুণ 37 ইয়াৰ পৰা পাৰো ভিতৰত 36 x কেইটা আছে 4টা আছে ইয়াৰ পৰা কি পাম 36 মানে 6 স্কয়াৰ তো যদি মই বাহিৰ ওলাই লৈ আহো 36 টো কি হ'ব 6 হ'ব x ৰ ওপৰত 4টা আছিল x ৰ পাৱাৰ কি হৈ যাব 6 সৰি দুটা হৈ যাব তাৰ মানে মই ত্ৰিভুজটোৰ এৰিয়া কি পালো 6x স্কয়াৰ পালো আৰু মোক ত্ৰিভুজটোৰ এৰিয়া দি আছে 72 বুলি কেনে তাৰ মানে মই কি লিখিব পাৰো 6x স্কয়াৰ ইকুৱেল টু লিখিব পাৰো 72 ইয়াৰ পৰা মই কি পাম x স্কয়াৰ মানে পাম 72/6 যাৰ মান হ'ব 12 আৰু x মানে হ'ব √12 আৰু √12 মানে মই ইয়াত আকৌ কৰি দিছো x মানে √12 পাইছো মই এইটো এনেকৈ লিখিব পাৰো √12 মানে লিখিব পাৰো 4 * 3 আকৌ 4 মানে 2 স্কয়াৰ তো বাহিৰত উলালে হ'ব 2√3 তাৰ মানে x ৰ ভ্যালু কিমান পালো মই 2√3 পালো মোক কি সুধিছে দেন দা লেন্থ অফ স্মলেষ্ট সাইড আটাইতকৈ সৰু বাহুডালৰ মাপ কিমান সুধিছে 3x 4x 5x ৰ মাজত আটাইতকৈ সৰু কোনটো হ'ব যিটোৰ ভ্যালু সৰু মানে 3x টো হ'ব আটাইতকৈ সৰু therefore smallest side হ'ব 3x 3 * 2√3 ইটো কৰিলে পাম 2 * 3 6√3 আটাইতকৈ সৰু বাহুডালৰ মাপ হ'ব 6√3 অপচন A অপচন 3 হ'ব মোৰ কাৰেক্ট আনসাৰ আকৌ ডাঙৰ বাহুডালৰ মাপ হ'ব 5x 5 দুগুণ 10√3 ডাঙৰ বাহুডালৰ মাপ ঠিক আছে বুজি পালে তো আজি ইয়াতে সামৰিছো আমি নেক্সট আৰু এটা কৰি দিম নেকি ঠিক আছে এইটো কৰি দি আছো আগৰ দৰে একে এইটো কৰি দিবা আৰু আজি what is the area of the triangle whose sides are 9 cm 10 cm and 11 cm মই উলিয়াব লাগে ত্ৰিভুজ এটাৰ কালি যাৰ বাহুৰ মাপ 9 cm 10 cm আৰু 11 cm তো আমি ইয়াৰ পৰা এই ফৰ্মুলা s হোল ইনটু s minus a s minus b s minus s মানে কি আকৌ বাহু তিনিটাৰ মাপ যোগ কৰিব লাগে 11 plus 9 কিমান হয় 20 20 plus 10 30 30/2 ইয়াৰ ভ্যালু হয় 15 তো ইয়াত হ'ব 15 হোল ইনটু 15 minus a মানে 9 ললো নেক্সট হ'ব 15 minus b মানে 10 ললো নেক্সট হ'ব 15 minus c মানে 11 এখিনি কৰিলে কিমান পাম √15 15 নগলে কিমান হয় 6 15 নগলে হয় 5 15 এক লগৰে হয় 4 এইটো কৰিলে কি পাম আকৌ 15 4 গুণ হয় 90 আৰু 15 4 গুণ কিমান হয় 20 হয় ঠিক আছে এইটো কৰিলে পাম ইয়াৰ পৰা পাম এইটো যিমান মানে স্কয়াৰ ৰুটৰ ভিতৰত নাম্বাৰবোৰ মই যিমান বৰ্গ সংখ্যা হিচাপে ৰাখিব পাৰো সিমান সহজ হয় বুজিপালে তো মই এতিয়া বৰ্গ ফৰ্মুলা বৰ্গ সংখ্যাত মানে কেনেকৈ মই এইটো কনভাৰ্ট কৰিব পাৰো সেইটো মাথা মাৰি আছো তো 90 ক মই কি লিখিব পাৰো 16 5 গুণ 80 হয় 90 ক মই বাৰু 90 টো নালাগে মই 20 ক কি লিখিব পাৰো 20 ক মই লিখিব পাৰো 4 * 5 লিখিব পাৰো আৰু 90 ক মই 9 * 10 লিখিব পাৰো
10 টোক মই আকৌ 5 into 2 লিখিব পাৰো বুজি পালেন চাব 4 into 5 মানে হয় 20 9 into 5 into 2 মানে হয় 9 5 গুণ 45 into 2 মানে হয় 90 বা 5 দুগুণ 10 10 গুণ 90 ঠিক আছে মইতো ভাঙি ভাঙি লিখিছো কিয় ভাঙি ভাঙি লিখিছো ইয়াৰ পৰা মই দুটা বৰ্গ সংখ্যা পালো এটা পালো 4 যি বাহিৰলৈ লৈ আহিলে হ'ব 2 আৰু এটা বৰ্গ সংখ্যা পালো 9 যাক বাহিৰত উলিয়াই আনিলে হ'ব 3 আৰু দুটা 5 পালো বাহিৰত উলিয়ালে হ'ব এটা 5 ভিতৰত ৰৈ গ'ল কি ভিতৰত ৰৈ গ'ল এটা 2 তাৰমানে √2 এটো আমি কৰিলে কি হ'ব 5 দুগুণ 10 10 3 গুণ 30 30 √2 সেন্টিমিটাৰ স্কয়াৰ হ'ব মোৰ ত্ৰিভুজটোৰ কালি ত্ৰিভুজটোৰ কালি অপচন 3 30 √2 সেন্টিমিটাৰ এটো হ'ব আমাৰ শুদ্ধ আনসাৰ বুজি পালে আজি ইমানতে সামৰিছো আশা কৰিছো ভিডিওটো চাই ভাল পাইছে যদি কিবা ডাউট আছে কমেন্ট বক্সত সুধিব বা টেলিগ্ৰাম গ্ৰুপতো সুধিব পাৰে নেক্সট ভিডিওত আমি এইসমূহ কোৱেশ্চন কৰিবলৈ চেষ্টা কৰিম বহুখিনি কোৱেশ্চন আছে ইয়াৰ ওপৰত টাইপটো আমি কৰিব আছে খালি ইমান কোৱেশ্চন ডিসকাস কৰি দিম ইয়াৰ ওপৰত একো ডাউট ৰৈ নাযায় এই চেপ্টাৰৰ ওপৰত তো ভিডিওটো ভাল পালে লাইক কৰিব চেনেলটি সাবস্ক্ৰাইব কৰি থব আজিলৈ মানে থ্যাংক ইউ